নমস্কাৰ অটো ইলেক্ট্ৰিক জ্ঞান এই ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এই চেনেলত অটো ইলেক্ট্ৰিকেল সম্বন্ধীয় সকলো ধৰণৰ কথা আলোচনা কৰা হ'ব। আহকচোন আজি আমি চাওঁ এটা চেল্ফ ষ্টাৰ্টাৰ কেনেকৈ ৰিপেয়াৰিং কৰিব পাৰি। এইটো আপোনালোকে দেখা পাইছে, এইটো এল্টো কেটেনকাৰী ডেন্সো কোম্পানী এটা চেল্ফ ষ্টাৰ্টাৰ হয়। ইয়াত 8 নম্বৰ দুটা বল্টো আছে, বল্টোকেইটা মই 8 নম্বৰ টি হেণ্ডেলৰ দ্বাৰা খুলি লৈছোঁ। এনেকৈ খুলি লোৱাৰ পিছত আপোনালোকে ৰিয়াৰ যিখন কভাৰ আছে চেল্ফৰ ৰিয়াৰ কভাৰখন এনেকৈ টানি ল'ব, নহ'লে অলপ টকৰিয়াই ল'ব, ওলাই যাব। এনেধৰণৰ ওলোৱাৰ পিছত আপোনালোকে কাৰ্বন ৰকাৰ প্লেটটো দেখিব, তাৰ ওপৰত এটা ইনচুলেটৰৰ প্লেট আছে। এই কাৰ্বনখিনি বডিৰ লগত ডাইৰেক্ট কণ্টেক্ট হ'ব নিদিয়ে। এই কাৰ্বন ব্ৰাছখিনি আপোনাৰ কম্যুটেটৰৰ লগত সংলগ্ন হৈ থাকে। এই কাৰ্বনখিনি আমি এতিয়া চেক কৰিম। কাৰ্বনখিনি মানে ক্ষয় হৈ গ'লে কণ্টেক্ট নহয় আৰ্মেচাৰৰ লগত, তেতিয়া আমি দেখিবলৈ পাইছোঁ তাৰ দুটা কাৰ্বন ঠিকেই আছে, কিন্তু দুটা কাৰ্বন সৰু হৈ গ'ল। সেইকাৰণে কাৰেণ্টটো দিব পৰা নাই আৰ্মেচাৰটোত, সেইকাৰণে চেল্ফটো ষ্টাৰ্ট ঘূৰা নাছিলে। এতিয়া আপোনালোকে চাওক মই কেনেধৰণে এটা পেচকচৰ দ্বাৰা কাৰ্বন ব্ৰাছখিনি আঁতৰাই লৈছোঁ। আপোনালোকে খুব সাৱধানে কৰিব, ইয়াতে স্প্ৰিং লাগি থাকে, মানে স্প্ৰিঙে টেনশ্যন দি থাকে, সেইকাৰণে কাৰ্বন ব্ৰাছখিনি স্প্ৰিং উলিয়াওঁতে স্প্ৰিংকেইডাল উফৰি যোৱাৰ চান্স থাকে। আপোনালোকে খুব লাহে লাহে এনেকৈ কৰিব। কাৰ্বন ব্ৰাছখিনি উলিওৱাৰ পিছত যিটো কাৰ্বন প্লেট, ৰকাৰ প্লেট বুলি কয় এইটো আমি আঁতৰাই ল'লোঁ। তাৰপিছত ফিল্ড কইল বডি আৰু আৰ্মেচাৰ আমি ছেপাৰেট কৰি দিলোঁ। এই আৰ্মেচাৰটো কমপ্লিট খুলিবলৈ হ'লে এই ওপৰত যিটো আপোনালোকে দেখিছে চলেনাইড ছুইচ, এই চলেনাইড ছুইচটো ৰিমুভ কৰিব লাগিব। তাত 10 নম্বৰ দুটা বল্ট লাগি থাকে, বল্টকেইটা আমি টি হেণ্ডেলৰ দ্বাৰা খুলি ল'ম। বল্টটো দুটা খোলাৰ লগে লগে চলেনাইড ছুইচটো চেল্ফ ষ্টাৰ্টাৰ চলেনাইড ছুইচটো হাউচিঙৰ পৰা ডিফাৰেঞ্চ হৈ যাব। এই আপোনালোকে দেখিবলৈ চলেনাইড ছুইচটো মই খুলি ল'লোঁ। ইয়াত চলেনাইড ছুইচৰ এডাল ফ্ৰগ লাগি থাকে। ফ্ৰগডালে পিনিয়নটো আগলৈ ঠেলি দিয়াত সহায় কৰে, মানে মেগনেট যেতিয়া হয় তাৰ ভিতৰত ফ্ৰগডালে পিনিয়নটো আগলৈ ঠেলা মাৰি দিয়ে। আৰু আপোনাৰ কাৰ্বন ব্ৰাছে যেতিয়া ফাৰ্ষ্ট কণ্টেক্ট আৰু ছেকেণ্ড কণ্টেক্ট বুলি কয়, ফাৰ্ষ্ট কণ্টেক্টত প্লেঞ্জাৰটো আগলৈ গুচি যায়, মানে ফ্ৰগৰ সহায়ত ঠেলা মাৰি দিয়ে, ফ্লাই হুইলত এংগেজ হয়। ছেকেণ্ড কণ্টেক্ট মানে আপোনাৰ লগালগ ৰ'টেট হয়। এইটো বস্তুটো আপোনাৰ কি হয়, কাৰ্বন ব্ৰাছে কাৰ্বন দি দিয়ে আৰ্মেচাৰটোত, মেগনেটাইজ হৈ পেলাই ৰ'টেট হয়। এই বস্তুখিনি আমি এতিয়া চেক কৰিম। এটা মাল্টিমিটাৰ ল'ব, এনেকৈ কণ্টিনিউটি ৰেঞ্জত লৈ ল'ব। এতিয়া আমি এটা চেক কৰিম। চেক কৰোঁতে বডি চেক কৰিম, আৰু বডি চেক চাব লাগিব, আৰু আৰ্মেচাৰ ঠিক আছে নাই চেক কৰিম। চেক কৰোঁতে আমাৰ কণ্টিনিউটি মোডত থ'লে আপোনালোকে বাজাৰ চাউণ্ড শুনা পাব। মোৰ অলপ মিটাৰটো বেয়া হৈছে, বাজাৰ চাউণ্ডটো অহা নাই। আৰু ইয়াতে আপোনালোকে কণ্টিনিউটি দেখালে আপোনাৰ ইয়াতে সংখ্যা দেখাব মিটাৰত। এতিয়া আপোনাৰ সংখ্যা দেখাইছে, দেখিছে আপোনালোকে কণ্টিনিউটি ঠিকে আছে। এতিয়া আমি বডি শ্বৰ্ট চেক কৰিম। আৰ্মেচাৰ পইণ্টৰ লগত আৰু বডিৰ লগত এডাল তাৰ আৰ্মেচাৰত আৰু এডাল তাৰ আৰ্মেচাৰ বডিত লগাই দিছোঁ, কম্যুটেটৰৰ বডিৰ লগত লগাই দিছোঁ। তাতে আমাৰ কি হৈছে, বিপ চাউণ্ড দিয়া নাই, এইটো ভাল। যদি বিপ বাজে বেয়া, চেঞ্জ কৰিব লাগিব। এতিয়া কাৰ্বন ব্ৰাছখিনি ইটো আমি কণ্টিনিউটি চাইছোঁ, কণ্টিনিউটি চাই লৈছোঁ। দুটা পজিটিভ কাৰ্বন আৰু দুটা নিগেটিভ কাৰ্বন ইয়াত থাকে। দুটা কাৰ্বন আমাৰ বেয়া হৈ গৈছে ইয়াত। এতিয়া আমি কাৰ্বনখিনি চেঞ্জ কৰিম। দুটা চেঞ্জ নকৰোঁ, গোটেইকেইটা আমি চেঞ্জ কৰি দিম। কাৰ্বন ব্ৰাছ পজিটিভ কাৰ্বনকেইটাৰ লগত বডিৰ সম্পৰ্ক থাকিব নালাগিব, নিগেটিভকেইটাৰ লগত বডিৰ সম্পৰ্ক থাকিব। পজিটিভ কাৰ্বন ব্ৰাছৰ লগত টাৰ্মিনেলৰ এটা মাথা আৰু বডিৰ লগত ধৰিলে আমাৰ বিপ চাউণ্ড দিব নালাগিব মাল্টিমিটাৰ, তেতিয়া আমি ভাল বুলি গম পাম ফিল্ড কইল বডিটো।
আৰু নিগেটিভকেইটা বাৰু নিগেটিভ বডিৰ লগত নিগেটিভ হৈ থাকে যিহেতু চাউণ্ড কৰিব। মই এতিয়া ফিল কৰিলোঁ, আমি টেষ্ট কৰিলোঁ, মিটাৰ এটা ঠিকেই আছে, ভাল। আমি এইটো এতিয়া চাফ চিকুণ কৰি ল'ব লাগিব। তাৰ আগতে আমি কাৰ্বন ব্ৰাছখিনি কাটি লৈছোঁ। এই পুৰণা কাৰ্বনকেইটা আমি আঁতৰাই লৈছোঁ। এনেকৈ আপোনালোকৰ প্লায়াৰৰ দ্বাৰা কাৰ্বন ব্ৰাছকেইটা কাটি এনেকৈ ৰিমুভ কৰি ল'ব পাৰিব। যিসকলে ভিডিঅ'টো চাই আছে আপোনালোকে অনুগ্ৰহ কৰি চেনেলটি ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আপোনালোকে এনেদৰে আশীৰ্বাদ দি যাব। মই চেনেলত নতুনকৈ এইটো ভিডিঅ' বনাইছোঁ, আশা কৰোঁ সকলোৱে আদৰি ল'ব। আৰু কিবা যদি ভুল হৈছে আপোনালোকে কমেণ্ট কৰিব। এনেদৰে আগবাঢ়ি যাবলৈ আপোনালোকে সাহস দিব। এই চেনেলত মই আৰু ভিডিঅ' দিম, অটো ইলেক্ট্ৰিকেল ৱাৰিং সম্পৰ্কীয়, হেডলাইটৰ কাম, চেল্ফ ডাইনামৰ কাম, সকলোখিনি আপলোড কৰিম। আপোনালোকে খালি মৰম দি যাব চেনেলটোক। এয়া দেখিছে আপোনালোকে, এই আৰ্মেচাৰৰ যিকেইটা স্লট আছে, স্লটকেইটা লেতেৰা হৈ থাকে, অৰ্থাৎ কাৰ্বন ডিপ'জিট হয়। কাৰ্বন ব্ৰাছৰ মানে ডাষ্ট পাৰ্টিকেলখিনি তাত জমা হৈ থাকে। মই এটা এখন হেক্সুবুলেটৰ সহায়ত এই স্লটবিলাক কাটি উলিয়াই দিছোঁ, চাফা কৰি দিছোঁ। আপোনালোকে এনেকৈ কৰি ল'ব, এতিয়া শ্বৰ্ট চাৰ্কিট হোৱাৰ চান্স খুব কম থাকে। আৰু আৰ্মেচাৰটো মিহি চিজ পেপাৰ দ্বাৰা চাফা কৰি ল'ব লাগে। ইয়াতেতো বস্তু চাফা হৈ আছে, অলপ মই পেট্ৰল দি ৱাছ কৰিম, আপোনালোকে চাফ চিকুণ কৰি ল'ব এনেকৈ। এয়া দেখিছে আপোনালোকে, মই পেট্ৰল অকণমান দি পেলাই চাফা কৰিছোঁ আৰ্মেচাৰটো, বডিটো ধুই দিছোঁ। আৰ্মেচাৰ আগফালে যে দেখিছে এইটো বেণ্ডেক্স পিনিয়ন হয়। এই পিনিয়নটো আমাৰ এতিয়া ভালেই বাৰু, পিনিয়নটো ভাল হৈ আছে, আমি গতিকে চেঞ্জ নকৰোঁ। এনেকৈ আপোনালোকে ক্লিন কৰি ল'ব। এইবিলাক কামত যিমানে চাফা হয় সিমানে পাৰফৰ্মেঞ্চ ভাল হয়। চাফ চিকুণটো বহুত জৰুৰী কামত। এতিয়া মই ফাইল এডালৰ সহায়েৰে যিকেইটা ফিল বডি মানে কাৰ্বন ব্ৰাছ লগাম সেই জেগাকেইডোখৰ মই চাফা কৰি লৈছোঁ। তেতিয়া আপোনাৰ চ'ল্ডাৰিংটো প্ৰপাৰ হ'ব। এয়া দেখিছে, মই চ'ল্ডাৰিং পেষ্ট হিচাপে ধূনা ইউজ কৰিছোঁ। ধূনা লগালে মানে খুব ভাল হয় চ'ল্ডাৰিংটো। আৰু ইয়াৰ চ'ল্ডাৰিং লিড, আৰু চ'ল্ডাৰিং আইৰণডাল লৈছোঁ 50 ৱাটৰ। প্ৰথমে মই যিকেইটা অংশত চ'ল্ডাৰিং কৰিম কাৰ্বন ব্ৰাছ, সেইকেইটা অংশ চ'ল্ডাৰিং কৰি লৈছোঁ ধুনীয়াকৈ, যাতে চ'ল্ডাৰিংটো ভালকৈ হয়, কাৰ্বন ব্ৰাছকেইটা কোনো প্ৰব্লেম নিদিয়ে। 4 পিচ কাৰ্বন ব্ৰাছ নতুন মই লৈ লৈছোঁ। সেইকেইটা আপোনালোকে দেখিবলৈ পাইছে কাৰ্বন ব্ৰাছকেইটা। মই এটা এটা কৰি এতিয়া চ'ল্ডাৰিং কৰিম। ফিল্ড কইলডৰ যিকেইটা মাথাত কাৰ্বন ব্ৰাছ এৰুৱাইছিলোঁ সেইকেইটা নতুনকৈ এতিয়া মই আকৌ সেই আগৰ অংশতে চ'ল্ডাৰিং কৰি দিম কাৰ্বন ব্ৰাছকেইটা। আপোনালোকে এনেকৈ কৰিব। চ'ল্ডাৰিং লিড লৈছোঁ, পেষ্ট হিচাপে ধূনা ইউজ কৰিছোঁ। এটা প্লায়াৰ এটা আমি ধৰি লৈছোঁ যাতে চ'ল্ডাৰিং কৰোঁতে ব্ৰাছটো হিলি নাথাকে, প্ৰপাৰ হয় যাতে চ'ল্ডাৰিংটো। ভাল ধৰণে এনেকৈ চ'ল্ডাৰিং কৰি দিব আপোনালোকেও। বছ, আমাৰ এটা কাৰ্বন ব্ৰাছ এতিয়া চ'ল্ডাৰিং কৰা প্ৰায় হৈ গৈছে। চ'ল্ডাৰিংটো কৰাৰ পিছত টানি চাব ঠিকে আছেনে। অ'কে, এইটো নেক্সট আৰু এটা আমি তেনেকৈ কৰিবলৈ লৈছোঁ। চ'ল্ডাৰিং কৰা অংশটো খুব চাফা হ'ব লাগে, তেতিয়া চ'ল্ডাৰিংটো ভালকৈ ধৰে। নেক্সট এইটো মই চ'ল্ডাৰিং কৰিছোঁ, আপোনালোকে চাওক। এইটো হৈছে কাৰ্বন, এইটো আপোনাৰ চেল্ফৰ হাউচিং। ইয়াত এটা ভুচিং লাগি থাকে, মই ভুচিংটো লুব্ৰিকেণ্ট কৰি লৈছোঁ, গ্ৰীচ ইউজ কৰিছোঁ, লগতে অলপ মবিল দি দিছোঁ। আপোনালোকে এনেধৰণে কৰি ল'ব। যিহেতু এটা ভুচিং লাগি থাকে, ভুচিংটো প্লে হয়, খাই গ'লে প্লে হয়, কিন্তু এতিয়া ভুচিংটো ঠিকে আছে। আমাৰ শ্বেপটোত অন্য একো প্ৰব্লেম নাছিলে, অকল কাৰ্বন ব্ৰাছকেইটা প্ৰব্লেম। ইয়াত অকণমান লুব্ৰিকেণ্ট মানে গ্ৰীজ লগাই লৈছোঁ পিনিয়নৰ চাপডালত। অংশত লুব্ৰিকেণ্ট কৰি ল'ব লাগে সদায়, গ্ৰীজ অকণমান মবিল দি দিব লাগে। বেণ্ডেক্স পিনিয়নটো যাতে ফ্ৰীলি মুভমেণ্ট কৰে। এইটো আপোনাৰ ফাৰ্ষ্ট কণ্টেক্টত আগলৈ গুচি যাব, গৈ ফ্লাইহুইলত এংগেজ হ'ব। আকৌ ফ্লাইহুইল ৰ'টেট কৰাৰ পিছত আমি যেতিয়া ইগনিশ্যন ছুইচটো ষ্টাৰ্ট
ষ্টাৰ্ট পজিশ্যনৰ পৰা নিউট্ৰেল পজিশ্যনলৈ লৈ আহিম অন পজিশ্যনলৈ, তেতিয়া আকৌ চেল্ফত কি হ'ব মেগনেটটো নাইকিয়া হৈ যাব, মানে ইলেক্ট্ৰিকেল ছাপ্লাইটো কাট হৈ যাব, তেতিয়া আকৌ সি ৰিটাৰ্ণ তাৰ অৰিজিনেল পজিশ্যনলৈ গুচি আহিব। নহ'লে আপোনাৰ যদি অৰিজিনেল পজিশ্যনলৈ গুচি নাহে ফ্লাই হুইলৰ লগত আকৌ এই পিনিয়নটো ফচি যাব। সেইকাৰণে ভালকৈ লুব্ৰিকেণ্ট কৰি ল'ব লাগে। তাত এটা লক আছিলে, আমি লকটো লগাই লৈছোঁ, ভালকৈ গ্ৰীজ লগাই লৈছোঁ, আপোনালোকে দেখিছে। নেক্সট এটা ফ্ৰগ আছে, এই ফ্ৰগডাল আমি ইয়াতে লগাই ল'লোঁ। এতিয়া আমি হাউচিঙত বহাই দিছোঁ ষ্টাৰ্টাৰটো, আপোনালোকে ভালদৰে বহাই দিব এনেকৈ, চাই লওক। তাৰপিছত মই ছলেনইড ছুইচটো কানেকশ্যন কৰিছোঁ। ছলেনইড ছুইচত ফ্ৰগডাল সোমাই যায়, তাত এটা পইণ্ট থাকে। তাৰপিছত দুটা 12 নম্বৰ বলটো মই ইয়াতে টাইট কৰি দিম এতিয়া। বছ, আমাৰ এতিয়া ছলেনইড ছুইচ ফিটিঙৰ কামটো প্ৰায় হওঁ হৈছে। মই টি হেণ্ডেলৰ দ্বাৰা এনেকৈ ফিটিং কৰিছোঁ, আপোনালোকে কৰিব। এতিয়া আমাৰ চেল্ফৰ ফিল কইল বডিটো ফিটিং কৰিব আছে অকল। ফিল কইল বডিটো আমি এতিয়া লগাই দিম। ভালধৰণে আপোনালোকে ফিটিং কৰি এনেকৈ চাই ল'ব। ষ্টাৰ্টাৰ মানে আৰ্মেচাৰটো ভালকৈ ঘূৰিছে নাই ঘূৰা চাই ল'ব। পিনিয়নটো আগলৈ গৈছে নাই আপোনালোকে চাই ল'ব ভালকৈ। তাৰপিছত এটা ফিল কইল বডিটো বহাই দিম। বডিটো আপোনালোকে দেখিছে এটা ৰিং হৈ আছে, এটাকে ৱায়াৰ, এটুকুৰা ৱায়াৰ কইলৰ পৰা আহিছে। সেই ৱায়াৰডাল যিটো ৰিঙৰ দৰে আছে, সেইটো আপোনাৰ ষ্টাৰ্টাৰৰ যিটো ছলেনইড ছুইচ তাৰ এটা বলটোত ফিটিং হ'ব। আৰু দেখিছোঁ আমি ৰিয়াৰ হাউচিংখনত অলপ লুব্ৰিকেণ্ট দি লৈছোঁ, মানে গ্ৰীজ ইউজ কৰিছোঁ ইয়াতে। তাৰপিছত আমি এতিয়া কি কৰিম, ইয়াৰ যিখন ৰকাৰ প্লেট আছে কাৰ্বন য'ত ফিটিং হৈ থাকে, সেইখন আমি বহাই দিছোঁ। এতিয়া কাৰ্বন ব্ৰাছখিনি আমি বহাই দিছোঁ ইয়াতে। প্ৰথমে কাৰ্বনটো বহাইছোঁ, তাৰপিছত স্প্ৰিংডাল প্ৰেছ কৰি সোমোৱাই দিছোঁ। স্প্ৰিংডাল লগাওঁতে আপোনালোকে সাৱধান লগাব, নহ'লে উফৰি যোৱাৰ চান্স আছে। গতিকে এইটো অলপ কেয়াৰফুলি কৰিব কামটো। জাষ্ট বিশেষ একো টান নহয়, সহজ, এনেকৈ লগাই দিব আপোনালোকে। এটা এটাকৈ আমি এতিয়া গোটেইখিনি কাৰ্বন, প্ৰায় 4টা কাৰ্বন আছে, 4টা লগাই দিম। তাৰপিছত এখন আপোনাৰ শ্বৰ্ট চাৰ্কিট নহ'বৰ কাৰণে এখন প্লেট দিছে ইয়াতে, এই প্লাষ্টিক প্লেটখন আমি লগাই দিছোঁ। ইয়াক ঘাটে ঘাটে মিলাই দিলেই হ'ল আৰু বহি যাব। তাৰপিছত আমি ৰিয়াৰৰ যিখন কভাৰ আছে, সেই কভাৰখন আমি ফিটিং কৰিম। ইয়াত এটা ঘাট এটা দেখিছে, এইটো এই আপোনাৰ ছলেনইড ছুইচলৈ যিডাল কানেক্টৰ গৈছে ফিল কইলৰ পৰা, সেইডালত এটা ৰাবাৰৰ হোচিং আছে, তাতে এনেকৈ ফিটিং হৈ থাকে। ঠিক আছে, আপোনালোকে অলপ মৰিয়াই দিব, এনেকৈ সোমোৱাই যাব, তেতিয়া বস্তুটো ভালকৈ ফিটিং হ'ব। তাৰপিছত 8 নম্বৰ বলটো যে আমি প্ৰথমে খুলিছিলোঁ, এইকেইটা আমি এতিয়া লগাই দিম। তাৰপিছত এই কানেক্টৰডাল এই 12 নম্বৰ বলটোতো ছলেনইড ছুইচৰ সৈতে এনেকৈ ফিটিং কৰি দিম। চেল্ফৰ কানেকশ্যন পদ্ধতি সম্পৰ্কে মই নেক্সট ভিডিঅ'ত লৈ আহিম, আপোনালোকক ড্ৰয়িং আকাৰত বুজাই দিম। ষ্টাৰ্টাৰটো কেনেকৈ, তাৰ ৱাৰিংটো কেনেধৰণে হয়। কেতিয়াবা ৱাৰিং ফল্টি থাকিলেও ষ্টাৰ্টাৰ নচলে, তেতিয়া আপোনালোকে ৱাৰিং এনেধৰণে চেক কৰিব পাৰিব। এতিয়া মই টেষ্ট কৰিলোঁ, দেখিলে চেল্ফটো চলিলে। এইটো হৈছে মেইন বেটেৰী টাৰ্মিনেল পইণ্ট। এইটো হৈছে আপোনাৰ চাবি ছুইচৰ পৰা যিটো আহে চেল্ফ ষ্টাৰ্ট পজিশ্যনৰ পৰা, তাৰ কানেক্টৰডাল তাত লাগেহি। এইটো তাৰ কণ্টেক্ট হ'লে চেল্ফটো ৰ'টেট হয়, আগলৈ ষ্টাৰ্ট